Hello students, welcome to my YouTube channel Economics Island. Students, আজি তোমালোকৰ কাৰণে বহুত ইজি এটা টপিক লৈ আহিছো পাৰ্ট এ ইউনিট 2 ৰ পৰা। টপিকটোৰ নাম হ'ল বাজেট ৰেখা। আজি আমি এইটো ভিডিঅ'ত বাজেট ৰেখাৰ ডেফিনেশ্যনটো কৰিম, বাজেট ৰেখাৰ ঢাল কি এইটো বুজিব পাৰিম, বাজেট সমীকৰণ কি, বাজেট ৰেখাটো কেনেকৈ পৰিৱৰ্তন হয় সেইবোৰৰ বিষয়ে এই ভিডিঅ'ত এই ক্লাছত আলোচনা কৰিম। তেন্তে আমি স্টার্ট করিছো। বাজেট রেখা কি, বাজেট রেখা পরীক্ষাত আহি থাকে যে বাজেট রেখা কাক বলে বা বাজেট রেখা বলে কি বুঝা, তেতিয়া আমি আনসার কেনেকৈ দিম। তো বাজেট রেখাৰ ডেফিনেশ্যনটো লৈ যোৱাৰ আগতে এটা এক্সাম্পল আমি হাতত ল'ব লাগিব। এক্সাম্পল লৈ আমি বুজি তাৰপিছতহে বাজেট ৰেখাৰ ডেফিনেশ্যনটো বুজিব পাৰিম। ধৰা হ'ল ষ্টুডেণ্টছ, তোমাৰ হাতত 100 টকা দিয়া হ'ল দুটা সামগ্ৰী ক্ৰয় কৰিবলৈ। দুটা সামগ্ৰী, এটা সামগ্ৰীৰ নাম x1 আৰু এটা সামগ্ৰীৰ নাম x2। এইটো হ'ল x1 হ'ল প্ৰথম সামগ্ৰী, x2 হ'ল তৃতীয় সামগ্ৰী। এই দুটা সামগ্ৰী ক্ৰয় কৰিব লাগিব 100 টকা দি পেলাই। এই 100 টকা হ'ল তোমাৰ আয়, এইখিনি হ'ল আয়। দুটা সামগ্ৰীৰ দামো দিয়া আছে, x1 ৰ দাম ধৰি লোৱা 20 টকা, x2 ৰ দামো 20 টকা। এক নিৰ্দিষ্ট আয়ত তাৰমানে 100 টকাত দুটা সামগ্ৰী ক্ৰয় কৰিব লাগিব। সামগ্ৰী দুটা হ'ল, প্ৰথমটো হ'ল x1, দ্বিতীয়টো হ'ল x2। x1 ৰ দাম 20 টকা দিয়া আছে, x2 ৰ দামো 20 টকা দিয়া আছে। এতিয়া তুমি 100 টকা দি x1 আৰু x2 কিমানটা পৰিমাণৰ ক্ৰয় কৰিব পাৰিবা। ধৰি লোৱা তুমি কি কৰিছা, x2 5টা ক্ৰয় কৰিছা, x2 সামগ্ৰীৰ 5টা গোট ক্ৰয় কৰিছা। তেন্তে তোমাৰ কি হ'ব, কিমান টকা শেষ হ'ব? 100 টকা শেষ হৈ যাব। তোমাৰ হাতত 100 টকাই আছে, 100 টকা শেষ হৈ যাব। তাৰমানে তুমি x1 ক্ৰয় কৰাৰ কাৰণে তোমাৰ হাতত টকা নাথাকিব। তাৰমানে x2 যদি 5টা ক্ৰয় কৰা তেন্তে x1 0 হ'ব। কাৰণ কি x2 5টা ক্ৰয় কৰিলে তোমাৰ 100 টকা শেষ হৈ যাব। x1 ক্ৰয় কৰাৰ কাৰণে তোমাৰ হাতত টকা নাথাকিব। ধৰি লোৱা x1 তুমি এটা বেছিকৈ ক্ৰয় কৰিব বিচাৰিছা, এতিয়া কি হ'ব, x2 কেইটা গোট ক্ৰয় কৰিব পাৰিবা? তেতিয়া 4টা। হয়, আকৌ ধৰি লোৱা x2 আৰু এটা গোট বেছিকৈ ক্ৰয় কৰিব বিচাৰিছা, x1 তুমি দুটা ক্ৰয় কৰিব বিচাৰিছা, তেতিয়া x2 কেইটা ক্ৰয় কৰিব পাৰিবা? 3টা। ধৰি লোৱা x1 আৰু এটা গোট বেছিকৈ ক্ৰয় কৰিব বিচাৰিছা, তেতিয়া x2 কেইটা গোট ক্ৰয় কৰিব পাৰিবা? 2টা। x1 যদি আৰু এটা গোট বেছিকৈ ক্ৰয় কৰা তেন্তে x2 এটা ক্ৰয় কৰিব পাৰিবা। তুমি যদি x1 সামগ্ৰীৰ 5টা গোট উপভোগ কৰা তেন্তে তোমাৰ কি হৈ যাব, 100 টকা শেষ হৈ যাব x1 ক্ৰয় কৰোঁতে। তেন্তে x2 ক্ৰয় কৰাৰ কাৰণে তোমাৰ হাতত টকাই নাথাকিব। তেতিয়া x2 ৰ মান 0 হৈ যাব। ষ্টুডেণ্টছ, এইবোৰ আমি কি পালো? এইবোৰ হ'ল এটা টোপোলা। এইটো এটা টোপোলা, ধৰি লোৱা টোপোলা A, এইটো এটা টোপোলা, নাম দিয়া B, এইটো এটা টোপোলা, এইটো এটা টোপোলা, এইটো এটা টোপোলা, এইটো এটা টোপোলা। এইবোৰ কি? এটা টোপোলা। কিহৰ টোপোলা? এক নিৰ্দিষ্ট আয়ত ক্ৰয় কৰিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন পৰিমাণৰ টোপোলা। এক নিৰ্দিষ্ট আয়ত মানে 100 টকাত ক্ৰয় কৰিব বিচৰা দুটা সামগ্ৰী, x1 আৰু x2, দুটা সামগ্ৰীৰ বিভিন্ন পৰিমাণৰ টোপোলা। টোপোলাবিলাকৰ নাম আমি দিলোঁ, টোপোলা A, টোপোলা B, টোপোলা C, D, E, F এনেকৈ নাম দিলোঁ। এতিয়া চোৱা, এই টোপোলাবিলাক যদি আমি x অক্ষ আৰু y অক্ষত বহাই দিওঁ তেন্তে কেনেকুৱা পাম? ইয়াতে আমি ধৰি লওঁ আনুভূমিক দিশত x1 সামগ্ৰী আৰু উলম্ব দিশত আমি x2 সামগ্ৰী ল'ম, দ্বিতীয় সামগ্ৰীটো ল'ম। x1 ৰ কেইটা গোট আছে? হাইয়েষ্ট 5টা গোট। তেন্তে তুমি এনেকৈ 1 সেন্টিমিটাৰ দূৰত এটাকৈ পইণ্ট দিবা।
2 3 4 5 ইয়াতে x2 হাইয়েস্ট গ'ল কেইটা আছে টোপোলাবিলাকত 5টা গ'ল তেন্তে তুমি এইটো এনেকৈ যোৱা 1 2 3 4 5 সো এই টোপোলাবিলাকৰ মানবিলাক এতিয়া আমি x অক্ষ আৰু y অক্ষত পঢ়াই দিম x1 এইটো হ'ল x1 ৰ ভ্যালু এইটো হ'ল x2 ৰ ভ্যালু টোপোলা A টো লক্ষ্য কৰা টোপোলা A x1 ৰ ভ্যালু কিমান আছে x1 ৰ পৰিমাণ 0 তাৰ মানে এইটো ইয়াতে পয়েন্ট x2 ৰ মান কিমান আছে 5 তেন্তে x2 ওপৰৰ ফালে ইফালে কিমান 5 ৰ সমান হৈ ইয়াতে এটা পয়েন্ট এই পয়েন্টৰ নাম A দিবা তাৰ মানে এই টোপোলা নেক্সট টোপোলা B টোপোলা এতিয়া চোৱা x1 ৰ মান যেতিয়া 1 x2 ৰ মান 4 এইটো B টোপোলা x2 এতিয়া চোৱা নেক্সট টোপোলা C টো কি আছে x1 ৰ মান যেতিয়া 2 x2 ৰ মান কিমান 3 নেক্সট টোপোলাটো চোৱা টোপোলা D টোপোলাটো চোৱা x1 ৰ মান যেতিয়া 3 থাকে তেতিয়া x2 ৰ মান কিমান থাকে 2 তেন্তে ইয়াতে পয়েন্ট দিলা এইটো D টোপোলা এটা নেক্সট E টোপোলাটো চোৱা x1 ৰ মান যেতিয়া x1 ৰ মান যেতিয়া 4 তেতিয়া x2 ৰ মান কিমান আছে 1 ৰ সমান ইয়াতে এটা পয়েন্ট দিয়া এইটো পয়েন্টৰ নাম দিয়া C টোপোলা এইটো এতিয়া নেক্সট লাষ্ট টোপোলাটো কি আছে x1 ৰ মান ইফালে 5 x2 ৰ মান কিমান 0 তাৰ মানে ওপৰৰ ফালে নাই ইয়াতে পয়েন্টটো বহাই দিয়া তেন্তে এইটো A B C D এইটো হ'ব E টোপোলা এইটো F টোপোলা টোপোলাবিলাক আমি এতিয়া বহাই দিলো এতিয়া চোৱা এইবোৰ কিহৰ টোপোলা এক নিৰ্দিষ্ট আয়ত ক্ৰয় কৰিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টোপোলা এইবোৰ এক নিৰ্দিষ্ট আয়ত এক নিৰ্দিষ্ট দৰত ক্ৰয় কৰিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টোপোলা এই টোপোলাবিলাকৰ সংযোগী ৰেখাটোই হ'ল বাজেট ৰেখা এতিয়া আহা বাজেট ৰেখাৰ ডেফিনেশ্যনটো একেবাৰে ইজিলি বুজিব পাৰিবা আগত এই টোপোলাবিলাক কিহৰ টোপোলা বুজি লোৱা এক নিৰ্দিষ্ট আয়ত এক নিৰ্দিষ্ট দৰত ক্ৰয় কৰিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টোপোলাৰ সংযোগী ৰেখাটোকে বাজেট ৰেখা বুলি কোৱা হয় এইটো হ'ল বাজেট ৰেখা এইটো হ'ল বাজেট ৰেখা বুজি পালো ডেফিনেশ্যনটো এইবোৰ টোপোলা সংযোগী ৰেখা এইবোৰ কিহৰ টোপোলা এক নিৰ্দিষ্ট আয়ত এক নিৰ্দিষ্ট দৰত ক্ৰয় কৰিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টোপোলা এই টোপোলাবিলাকৰ সংযোগী ৰেখাটোকে কোৱা হয় বাজেট ৰেখা আশা কৰো বাজেট ৰেখাৰ ডেফিনেশ্যনটো তোমালোকে বুজি পাইছা এতিয়া আমি বুজিম বাজেট ৰেখাটো তলফালে কিয় হেলনীয়া হৈছে বাজেট ৰেখাটো কিয় তলফালে হেলনীয়া হৈছে পৰীক্ষাত বহুতবাৰ আহে আৰু আহিয়ে থাকে আহিয়ে থাকিব বাজেট ৰেখাডাল তলফালে হেলনীয়া কিয় হয় তেতিয়া আমাৰ আনসাৰটো কি হ'ব বাজেট ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ হেলনীয়া বা ঢাল কোৱা হয় কাৰণ এটা সামগ্ৰীৰ যদি অতিৰিক্ত গোট বা এটা সামগ্ৰী যদি আমি বেছিকৈ ক্ৰয় কৰিব বিচাৰো আনটো সামগ্ৰী আমাৰ কমকৈ ক্ৰয় কৰিব লাগে কাৰণ কি সামগ্ৰী দুটাৰ দাম আৰু আয় স্থিৰ থাকে সেইবোৰ কম বেছি নহয় এতিয়া সামগ্ৰী দুটাৰ দাম ফিক্সড আছে 20 টকা 20 টকাই আছে তোমাৰ হাতত আয় যিখিনি 100 টকাই আছে তেন্তে 100 টকা দি দুটা সামগ্ৰী যে ক্ৰয় কৰিবা এটা সামগ্ৰী বেছিকৈ ক্ৰয় কৰিবলৈ হলে যদি ক্ৰয় কৰিব বিচাৰা তেন্তে আনটো সামগ্ৰী নিশ্চয় কমকৈ ক্ৰয় কৰিব লাগিব কাৰণ কি দুটা সামগ্ৰীটো বেছিকৈ ক্ৰয় কৰিব নোৱাৰা তোমাৰ হাতত আয় 100 টকাই আছে বেছি তো হোৱা নাই সেইকাৰণে
পৰীক্ষাত যদি আহে বাজেট ৰেখাৰ ঢাল কিয় তলফালে হেলনীয়া হয়, তেন্তে তোমালোকে আনসাৰ দিব লাগিব বাজেট ৰেখাৰ ঢাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ হেলনীয়া হয় তাৰ কাৰণ এটা সামগ্ৰী বেছিকৈ উপভোগ কৰিব বিচাৰিলে ক্ৰয় কৰিব বিচাৰিলে আনটো সামগ্ৰী কমকৈ ক্ৰয় কৰিব লাগে। তাৰ কাৰণ উপভোক্তাৰ আয় আৰু সামগ্ৰীৰ দাম স্থিৰ থাকে বুলি ধৰি লোৱা হয়। বাস সেইটোৱে। এতিয়া আমি বুজিম বাজেট সমীকৰণ কি। বাজেট সমীকরণ কি? স্টুডেন্টস, বাজেট সমীকরণ বহুত ইম্পর্টেন্ট কনসেপ্ট, এটু পরীক্ষাত আহিয়ে থাকে। বাজেট সমীকরণটো বুঝিবলৈ হলে আমার তিনিটা বস্তু লাগিব। তিনিটা বস্তু হল আয় লাগিব, দুটা সামগ্ৰী লাগিব, ধৰি লও x1 আৰু x2, আৰু সামগ্ৰী দুটাৰ দাম লাগিব, ধৰি লোৱা px1 px2। এইকেইটা বস্তু হলে বাজেট সমীকরণ আমি বুঝিব পাৰিম। যদি আমি আয়ৰ পৰিমাণ m বুলি ধৰি লওঁ, দুটা সামগ্ৰী x1 আৰু x2 ধৰি লওঁ, আৰু x1 ৰ দাম px মানে px1 তাৰ মানে প্ৰাইস অফ x1, আৰু x2 ৰ দাম দি আছে px2 তাৰ মানে প্ৰাইস অফ x2। চোৱা আয় দিয়া আছে, দুটা সামগ্ৰী দিয়া আছে, আৰু দুটা সামগ্ৰীৰ দাম দিয়া আছে। এইকেইটা দিয়া থাকিলে বাজেট সমীকৰণ তুমি বনাব পাৰিবা। কেনেকৈ বাজেট সমীকৰণ তুমি বনাব পাৰিবা? কেনেকৈ বনাবা? বাজেট সমীকৰণ বনোৱাৰ নিয়মটো হ'ল, সমীকৰণটো এনেকুৱা হয়, প্ৰথমতে তোমাৰ প্ৰথম সামগ্ৰী যেটো আছে সেইটো দামটো লিখিব লাগিব। দাম কি দি আছে? প্ৰথম সামগ্ৰী x1, এটো দাম কি দি আছে? px1 ইনটু দিব লাগিব এই x1 সামগ্ৰীটো লিখিব লাগিব x1, তাৰ মানে দাম লিখিব লাগিব ইনটু এই সামগ্ৰীটো প্লাস নেক্সট x2 ৰ দাম কি দি আছে? দ্বিতীয় সামগ্ৰীৰ দাম px2 দি আছে ইনটু x2, মানে এই সামগ্ৰীটো লিখিব লাগিব। সমান সমান দি পেলাই আয় লিখিব লাগিব। আয় ইয়াতে কিমান দি আছে? m। এইটোৱে হৈ গ'ল বাজেট সমীকৰণ। এইটোৱে বাজেট সমীকৰণ। নেক্সট এটা এক্সাম্পল আমি লৈছো বাজেট সমীকৰণ, যেটো এক্সাম্পল পৰীক্ষাত বহুতবাৰ আহিছে। ধৰা হল এজন মানুহৰ বা উপভোক্তাৰ মুদ্ৰাগত আয় m, আৰু এই গোটেইখিনি আয়খিনি m পৰিমাণৰ আয় দুটা দ্ৰব্য ক্ৰয় কৰোঁতে খৰচ কৰে। দ্ৰব্য দুটা দিয়া আছে x আৰু y। x ৰ দাম দিয়া আছে px, y ৰ দাম দিয়া আছে py। তেন্তে বাজেট সমীকৰণ লিখা। বাজেট সমীকৰণ কি হ'ব? ঠিক এই ওপৰত যেনেকৈ আমি বহাইছো তেনেকৈ আমি বহাই যাম। প্ৰথমতে প্ৰথম সামগ্ৰীৰ দামটো বহাম x ইনটু x সামগ্ৰী প্লাস দ্বিতীয় সামগ্ৰীৰ দামটো বহাম, তাৰপিছত দ্বিতীয় সামগ্ৰী সমান সমান আয় কিমান দি আছে m2 বহাম। বাস এইটোৱে হৈ গ'ল বাজেট সমীকৰণ। আশা কৰো বাজেট সমীকৰণ কেনেকৈ বহাব লাগে, কেনেকৈ বনাব লাগে, বাজেট সমীকৰণ কি তোমালোকে এইটো বুজিব পাৰিছা। এতিয়া সৰু এটা কথা যে বাজেট ৰেখাৰ ঢাল কি সেইটো আমাৰ বুজিব লাগিব। বাজেট ৰেখাৰ ঢাল কি? একেবাৰে ইজি কনসেপ্ট এটো। বাজেট ৰেখাৰ ঢাল তোমালোকে চোৱা। বাজেট ৰেখাৰ ঢাল হল এটা সামগ্ৰীৰ অতিৰিক্ত এটা গোট ক্ৰয় কৰোঁতে আনটো সামগ্ৰীৰ যিখিনি ত্যাগ কৰিব লগা হয় তাক কোৱা হয় বাজেট ৰেখাৰ ঢাল।
ইয়াতে এই যে এই টোপোলাবিলাকত যদি চাওঁ আমি দেখা পাম যে টোপোলা বিত চোৱা আগত ইয়াত আছিল কি x1 ৰ মান 0 x1 মানে ক্ৰয় কৰা নাছিল বি টোপোলাত কি হৈছে x1 ৰ মান 1 হৈ গৈছে তাৰ মানে কি হৈছে তুমি x1 সামগ্ৰীটো এটাকৈ বেছি ক্ৰয় কৰাৰ কাৰণে কি হ'ল x2 আগত 5টা ক্ৰয় কৰিব পাৰিছা এতিয়া 4টা ক্ৰয় কৰিছা তেন্তে এটা তোমাৰ কম হৈ গৈছে এটা তোমাৰ বাদ দিব লগা হৈছে মানে ত্যাগ কৰিব লগা হৈছে ঠিক তেনেকৈ ইয়াতো চোৱা এটা অতিৰিক্ত x1 ক্ৰয় কৰাৰ কাৰণে ইয়াতে কি কৰা হৈছে x2 ত্যাগ কৰিব লগা হৈছে আগত 4টা ক্ৰয় কৰিব পাৰিছিলা এতিয়া 3টা তেন্তে কি হয় এটা সামগ্ৰীৰ অতিৰিক্ত এটা গোট ক্ৰয় কৰাৰ কাৰণে আনটো সামগ্ৰীৰ কিছু পৰিমাণ ত্যাগ কৰিব লগা হয় যিখিনি ত্যাগ কৰিব লগা হয় তাক কোৱা হয় বাজেট ৰেখাৰ ঢাল যদি পৰীক্ষাত আহে বাজেট ৰেখাৰ ঢাল কি তেতিয়া আনসাৰ কি হ'ব যে এটা সামগ্ৰীৰ অতিৰিক্ত গোট এটা ক্ৰয় কৰিলে আনটো সামগ্ৰীৰ যিখিনি ত্যাগ কৰিব লগা হয় তাক কোৱা হয় বাজেট ৰেখাৰ ঢাল স্টুডেন্টস এতিয়া আমি বুজিব পাৰিম বা বুজিম বাজেট সীমাবদ্ধতা কি এইটো অলপ কনফিউজ লগা হয় ভালকে শুনিলে মন দি শুনিলে বুজিব পাৰিবা বাজেট সীমাবদ্ধতা মানে একটা লিমিট থকা চোৱা তোমাক দুটা সামগ্ৰী ক্ৰয় কৰিবলৈ দিয়া হৈছিল এক্সাম্পলত এই এক্সাম্পলত টকা দিয়া আছিল কিমান 100 টকা এতিয়া চোৱা তোমাৰ হাতত 100 টকা আছে তুমি কিমান টকা খৰচ কৰিব পাৰিবা ব্যয় কৰিব পাৰিবা হয়তো তুমি 100 টকা খৰচ কৰিব পাৰিবা আৰু নহলে কি হ'ব 100 টকাতকৈ কম তুমি 80-90 খৰচ কৰিব পাৰিবা এইটোৱে সীমাবদ্ধতা বাজেট সীমাবদ্ধতা যিখিনি তোমাৰ আয় আছে হাতত টকা আছে সেইখিনি খৰচ কৰিবা নহলে তাতকৈ কম খৰচ কৰিব পাৰিবা তাতকৈ বেছি তো নোৱাৰা তো চোৱা তো এজন উপভোক্তাই এক নিৰ্দিষ্ট আয়েৰে সেইবোৰ টোপোলা দুটা সামগ্ৰীৰ সেইবোৰ টোপোলা ক্ৰয় কৰিব পাৰিব যিবোৰ টোপোলা ক্ৰয় কৰিলে খৰচ হ'ব হয়তো তোমাৰ আয়ৰ সমান 100 টকা নহলে আয় যিখিনি আছে তাতকৈ কম খৰচ হোৱা টোপোলা ক্ৰয় কৰিব পাৰিব তো কোনবোৰ টোপোলা ক্ৰয় কৰিব পাৰিব উপভোক্তাজনে যিবোৰ টোপোলা ক্ৰয় কৰোঁতে খৰচ হ'ব 100 টকা হ'ব পাৰে নহলে 100তকৈ কম খৰচ হ'ব পাৰে সেইবোৰ টোপোলাহে ক্ৰয় কৰিব পাৰিব ইয়াকে কোৱা হয় বাজেট সীমাবদ্ধতা চোৱা বাজেট সীমাবদ্ধতাৰ ডেফিনেশ্যনটো কেনেকুৱা হয় এজন উপভোক্তাই আয় আৰু দ্ৰব্য দুবিধৰ দৰ স্থিৰ থকা অৱস্থাত যিবিলাক টোপোলাৰ উপভোগ ব্যয় আয়তকৈ কম বা সমান আয় যিখিনি দিয়া থাকে সেইখিনিতকৈ কম বা সমান সেইবোৰ টোপোলাহে ক্ৰয় কৰিব পাৰে এইটোৱে বাজেট সীমাবদ্ধতা আকৌ এবাৰ কৈ দিছো বাজেট সীমাবদ্ধতাটো কি উপভোক্তা এজনৰ আয় আৰু দ্ৰব্য দুটাৰ দাম স্থিৰ থকা অৱস্থাত সেইবোৰ টোপোলা ক্ৰয় কৰিব পাৰিব যিবোৰ টোপোলাৰ খৰচ আয়ৰ সমান বা তাতকৈ কম তাৰ মানে 100 টকা হ'ব নহলে তাতকৈ কম এইটো কোৱা হয় বাজেট সীমাবদ্ধতা বাজেট সীমাবদ্ধতা যদি আমি সমীকৰণত লিখো তেন্তে বাজেট সীমাবদ্ধতা কি হ'ব সমীকৰণত লিখিলে এনেকুৱা হ'ব বাজেট সমীকৰণ আমি কি পাইছিলো px * x + py * y অলপ আগতে সমীকৰণ পাইছিলো এইটো বাজেট সমীকৰণ হয় এইটো এতিয়া বাজেট সীমাবদ্ধতা কি তেতিয়া বাজেট সীমাবদ্ধতাৰ সমীকৰণটো এনেকুৱা হৈ যাব এই যে লেস দেন ইকুয়াল টু চিন এটা আহিব সমীকৰণ এইটোৱে থাকিব কিন্তু ইয়াতে অকল বাজেট সীমাবদ্ধতা লেস দেন ইকুয়াল টু চিন আহিব এই চিনে কি বুজাইছে এই চিনে বুজাইছে যে এই দুটা সামগ্ৰীৰ টোপোলা যদি তুমি ক্ৰয় কৰা
তেন্তে টোপোলাবিলাকৰ খৰচ হয়তো তোমাৰ আই যিখিনি থাকিব এমৰ সমান আৰু নহ'লে তাতকৈ কম। এই চিনটোৱে বুজাইছে যে বাজেট সীমাবদ্ধতা। তোমাৰ আই যিখিনি আছে সেই আয়ৰ সমান খৰচ কৰিব পাৰিবা, নহ'লে আয়তকৈ কম খৰচ কৰিব পাৰিবা। এইখিনি আছিল বাজেট সীমাবদ্ধতা। ষ্টুডেণ্টছ, এতিয়া আমি বুজিব পাৰিম যে বাজেট ৰেখাৰ পৰিৱৰ্তন কেনেকৈ হয়। বাজেট ৰেখাৰ পৰিৱৰ্তন প্ৰথমতে আমি আলোচনা কৰি লওঁ উপভোক্তাৰ আয় যেতিয়া বৃদ্ধি পায় বা কম হয়, আয়ৰ পৰিৱৰ্তনৰ ফলত বাজেট ৰেখাৰ ঢালৰ কেনেকুৱা পৰিৱৰ্তন হয় সেইবোৰ আমাৰ বুজিব লাগিব। ধৰা হল আমি বাজেট ৰেখা এটা লৈ লৈছো এনেকৈ, X1 মানে প্ৰথম সামগ্ৰী আমি আনুভূমিক দিশত লৈছো আৰু উলম্ব দিশত X2 সামগ্ৰী লৈছো, মানে দ্বিতীয় সামগ্ৰী লৈছো। আৰু এটা বাজেট ৰেখা আমি হাতত লৈছো, ধৰা হল AB হল বাজেট ৰেখা, আৰু এই বাজেট ৰেখাটো আমি মূল বাজেট ৰেখা বুলি আমি ধৰিলো, মূল বাজেট ৰেখা। এতিয়া কথা হল আয়ৰ পৰিৱৰ্তনৰ ফলত এই বাজেট ৰেখাৰ ঢালৰ কেনেকুৱা পৰিৱৰ্তন হয় সেইটো আমাৰ বুজিব লাগিব। আয়ৰ পৰিৱৰ্তন মানে কি? পৰিৱৰ্তন মানে আয় কম হ'ব পাৰে বা বেছি হ'ব পাৰে। পৰিৱৰ্তন বুজালে আয় বেছি হ'ব পাৰে বা কম হ'ব পাৰে, সেইটো আমাৰ বুজিব লাগিব। তোমাক যদি টকা বেছিকৈ দিয়া হয়, তাৰ মানে আয় যদি বাঢ়ে, তেন্তে উপভোক্তাজনে কি কৰিব? দুটা সামগ্ৰী বেছিকৈ ক্ৰয় কৰিব। আগত ধৰি লোৱা X1 সামগ্ৰীৰ OB পৰিমাণৰ ক্ৰয় কৰিছে, এইখিনি ক্ৰয় কৰিব পাৰিছে। এতিয়া আয় বৃদ্ধিৰ ফলত X1 বেছিকৈ ক্ৰয় কৰিব পাৰিব, X2 বেছিকৈ ক্ৰয় কৰিব পাৰিব। তো X1 আগত ধৰি লোৱা OB এইখিনি ক্ৰয় কৰিব পাৰিছিল, এতিয়া X1 বেছিকৈ ক্ৰয় কৰিব পাৰিব। ধৰি লোৱা OBতকৈ অলপ দূৰত এইফালে, ধৰি লোৱা ইয়াতে এটা পইণ্ট দিয়া। ঠিক তেনেকৈ X2 বেছিকৈ ক্ৰয় কৰিব পাৰিব। আগত ধৰি লোৱা আগত কিমানখিনি এইখিনি ক্ৰয় কৰিছিল OA, এতিয়া ইয়াতকৈ বেছি ক্ৰয় কৰিব যিহেতু আয় বাঢ়িছে। তেতিয়া এৰ ওপৰত এটা বিন্দু দিয়া ইয়াতে। এতিয়া কি হ'ল? এই বিন্দু দুটা সংযোগ কৰি দিয়া, নতুন এটা বাজেট ৰেখা হৈ গ'ল। বাজেট ৰেখাৰ নাম আমি দি দিওঁ CD। চোৱা, বাজেট ৰেখা নতুন এটা হৈ গ'ল নে নাই? নিশ্চয় হৈ গৈছে। আৰু বাজেট ৰেখা কোনটো হৈ গ'ল? CD। চোৱা, উপভোক্তা এজনৰ যদি আয় বৃদ্ধি পায়, তেন্তে উপভোক্তাজনে দুটা সামগ্ৰী বেছিকৈ ক্ৰয় কৰিব পাৰে। সেইকাৰণে বাজেট ৰেখাডাল সোঁফালে সমান্তৰালভাৱে স্থানান্তৰিত হয়, ABৰ পৰা CD লৈ সোঁফালে স্থানান্তৰিত হৈছে। বাস নেক্সট, যদি উপভোক্তাৰ আয় কমে তেতিয়া কি হ'ব? যদি উপভোক্তাৰ আয় হ্ৰাস পায়, তেন্তে উপভোক্তাজনে কি কৰিব? দুটা সামগ্ৰী কমকৈ ক্ৰয় কৰিব পাৰিব। কমকৈ, আগত ধৰি লোৱা OB ক্ৰয় কৰিব পাৰিছে, এতিয়া ইয়াতকৈ কম, ধৰি লোৱা এইফালে বিৰ পৰা এইফালে এটা পইণ্ট দিয়া। ঠিক তেনেকুৱা X2 সামগ্ৰীও কমকৈ ক্ৰয় কৰিব। আগত OA ক্ৰয় কৰিছিল, এতিয়া তাতকৈ কম, ধৰি লোৱা এইফালে এটা পইণ্ট দিয়া, এই বিন্দু দুটা সংযোগ কৰি দিয়া, নতুন এটা ৰেখা পাই গলো। ধৰি লোৱা EF ৰেখা, ৰেখাটোৰ নাম দিলো। নতুন এটা বাজেট ৰেখা হৈ গ'ল EF ৰেখাটো। চোৱা, আমি ইয়াৰ পৰা কি বুজি পালো? যে
উপভোক্তাৰ আয় বৃদ্ধি পালে উপভোক্তাজনে দুটা সামগ্ৰী বেছিকৈ ক্ৰয় কৰিব পাৰে। সেইকাৰণে বাজেট ৰেখা মূল বাজেট ৰেখাৰ পৰা সোঁফালে সমান্তৰালভাৱে স্থানান্তৰিত হয়। আনহাতে উপভোক্তাৰ আয় যদি হ্ৰাস পায়, আয় যদি কমে, তেন্তে দুটা সামগ্ৰী কমকে ক্ৰয় কৰিব পাৰিব। গতিকে বাজেট ৰেখাডাল বাওঁফালে সমান্তৰালভাৱে স্থানান্তৰিত হ'ব। চিত্ৰত কি দেখা গৈছে যে উপভোক্তাৰ আয় বৃদ্ধিৰ ফলত বাজেট ৰেখাডাল এ বিৰ পৰা চি ডি লৈ সোঁফালে স্থানান্তৰিত হৈছে সমান্তৰালভাৱে। আকৌ উপভোক্তাৰ আয় হ্ৰাস পোৱাৰ ফলত বাজেট ৰেখাডাল বাওঁফালে এ বিৰ পৰা ই এফ লৈ স্থানান্তৰিত হৈছে। আয় বৃদ্ধি পালে সোঁফালে স্থানান্তৰিত হয়, আয় হ্ৰাস পালে বাওঁফালে স্থানান্তৰিত হয়। তো চোৱা, এইখিনি বুজি পালো যে আয়ৰ পৰিৱৰ্তন হ'লে বা কম বেছি হ'লে বাজেট ৰেখাত কেনেকুৱা পৰিৱৰ্তন হয়। এইখিনি আমি ইয়াতে বুজি পালো। আশা কৰোঁ বুজি পাইছা, কোনো অসুবিধা নাথাকিব। নেক্সট আমি এতিয়া আলোচনা কৰিম যে আয় স্থিৰ থকা অৱস্থাত যদি সামগ্ৰীৰ দৰৰ পৰিৱৰ্তন হয়, তেন্তে বাজেট ৰেখাৰ কেনেকুৱা পৰিৱৰ্তন হ'ব। একেবাৰে কম সময়ৰ ভিতৰত আমি ইয়াতে বুজিব পাৰিম। ধৰা হ'ল X1 হ'ল প্ৰথম সামগ্ৰী আৰু X2 হ'ল দ্বিতীয় সামগ্ৰী, আৰু এ বি হ'ল মূল বাজেট ৰেখা, এ বি হ'ল মূল বাজেট ৰেখা। মূল বাজেট ৰেখা। এতিয়া বাজেট ৰেখাৰ পৰিৱৰ্তন কেনেকুৱা হ'ব যদি সামগ্ৰীৰ দামৰ পৰিৱৰ্তন হয়, আয় স্থিৰ আছে। পৰীক্ষাত আহি থাকে বাজেট ৰেখাৰ পৰিৱৰ্তন দেখুওৱা যদি প্ৰথম সামগ্ৰীৰ দাম বৃদ্ধি পায়, 1 নম্বৰ। 2 নম্বৰত আহে প্ৰথম সামগ্ৰীৰ দাম হ্ৰাস পায়, মানে কমে। আকৌ আহে 3 নম্বৰত যে দ্বিতীয় সামগ্ৰীৰ দাম বৃদ্ধি পায়, আৰু এটা আহে দ্বিতীয় সামগ্ৰীৰ দাম হ্ৰাস পায়। এই যে 4টা, ইয়াৰ পৰা পৰীক্ষাত হয়তো 2টা আহিব বা 3টা আহিব। প্রথম সামগ্রীর দাম যদি বৃদ্ধি পায় বাজেট রেখার কি পরিবর্তন হব। আগো 2 নম্বরত দিয়া আছে প্রথম সামগ্রীর দাম যদি হ্রাস পায় তেন্তে বাজেট রেখার কি পরিবর্তন হব। 3 নম্বরত দিয়া আছে দ্বিতীয় সামগ্রীর দাম যদি বৃদ্ধি পায় তেন্তে বাজেট রেখার কেনেকুৱা পরিবর্তন হব। 4 নম্বরত দিয়া আছে দ্বিতীয় সামগ্রীর দাম যদি হ্রাস পায় তেন্তে বাজেট রেখার কি পরিবর্তন হব। সো এতে আমি একেবারে ইজিলি এটা করে বুঝিম। 1 নম্বরত কি দিয়া আছে যে প্রথম সামগ্রীর দাম বৃদ্ধি পায়। ধৰি লও উপভোক্তার আয় স্থির আছে কিন্তু কি হয়েছে প্রথম যেটো সামগ্রী সেই প্রথম সামগ্রী তার মানে X1 এর দাম কি হয়েছে বৃদ্ধি হয়েছে বাড়িছে। যদি X1 এর দাম বাড়ে তেন্তে আমি কেনেকুৱা বাজেট রেখা ঢাল পাম। সো আমি নিশ্চয় জানো যে যেটো সামগ্রীর দাম বাড়িব সেইটো আমি কমকে ক্রয় করিম। ইকোনমিক্সে এটুৱে কয় যে যেটো সামগ্রীর দাম বৃদ্ধি পায় সেইটোৰ চাহিদা কমে তাৰ মানে সেইটো কমকে ক্রয় কৰিব। সো ঠিক তেনেকুৱা ইয়াতে হ'ব। প্রথম সামগ্রীর দাম কি হৈছে বৃদ্ধি পাইছে তেন্তে প্রথম সামগ্রীটো আমি কমকে ক্রয় কৰিম। হয় সো প্রথম সামগ্রী হল X1 আগত X1 এর
যিমানখিনি ক্ৰয় কৰিছিলোঁ অ'ৰ পৰা বি এইখিনি পৰিমাণৰ আমি ক্ৰয় কৰিছোঁ। এতিয়া কি হ'ব, যিহেতু x1ৰ দাম বাঢ়িছে মানে প্ৰথম সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, তেন্তে আমি প্ৰথম সামগ্ৰীটো কমকৈ ক্ৰয় কৰিম আগতকৈ। আগত OB কৰিছিলোঁ, এতিয়া ইয়াতকৈ কম, ধৰি লোৱা এইখিনি ইয়াতে এটা পইণ্ট দিয়া, ধৰি লোৱা C। আগত OB ক্ৰয় কৰিছিলোঁ, কিন্তু এতিয়া দাম x1ৰ দাম বৃদ্ধি হোৱাৰ কাৰণে x1টো আমি কমকৈ ক্ৰয় কৰিম, সেইকাৰণে এতিয়া OC। এতিয়া কি কৰা, এই এৰ পৰা C বিন্দুলৈ এটা বিন্দু দুটা সংযোগ কৰি দিয়া। তেন্তে এই যেটো যে পালো এটা বাজেট ৰেখা নতুন পাইছো, এইটো হ'ল পৰিৱৰ্তিত বাজেট ৰেখা। পৰিৱৰ্তিত বাজেট ৰেখা। এক নম্বৰ কুৱেশ্যনটো যদি আহে তোমালোকে আনসাৰ এনেকৈ লিখিব লাগিব। প্ৰথম সামগ্ৰীৰ দাম বৃদ্ধি পালে উপভোক্তাজনে প্ৰথম সামগ্ৰীটো কমকে ক্ৰয় কৰিব, সেইকাৰণে বাজেট ৰেখাডাল আনুভূমিক দিশত বাওঁফালে পৰিৱৰ্তন হ'ব। এইটো হ'ল আনুভূমিক দিশ, এইটো হ'ল উলম্ব দিশ। উলম্ব দিশত চোৱা পৰিৱৰ্তন হোৱা নাই, এই বিন্দুতে আছে, কিন্তু এই আনুভূমিক দিশত পৰিৱৰ্তন হৈছে। তো আমাৰ ফাইনালি কৈ দিব লাগিব এনেকৈ যে প্ৰথম সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত উপভোক্তাজনে প্ৰথম সামগ্ৰীটো কমকৈ ক্ৰয় কৰিব, সেইকাৰণে বাজেট ৰেখাৰ ঢাল আনুভূমিক দিশত বাওঁফালে পৰিৱৰ্তন হ'ব। চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে মূল বাজেট ৰেখা AB আৰু প্ৰথম সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত পৰিৱৰ্তিত বাজেট ৰেখা হ'ল AC। ABৰ পৰা বাওঁফালে কি হৈছে, পৰিৱৰ্তন হৈছে। আগত AB আছিল, এতিয়া AC হৈছে, বাওঁফালে পৰিৱৰ্তন হৈছে আনুভূমিক দিশত। বাস এক নম্বৰটো এইখিনিয়ে। নেক্সট আমি 2 নম্বৰটো লৈ চিন্তা কৰোঁ। কুৱেশ্যনত আহে 2 নম্বৰটো লৈ আমি চিন্তা কৰোঁ। এতিয়া 2 নম্বৰত কি আছে যে দ্বিতীয় সামগ্ৰীৰ দাম যেতিয়া প্ৰথম সামগ্ৰীৰ দাম যেতিয়া হ্ৰাস পায়, তেতিয়া কি হ'ব, বাজেট ৰেখাৰ কেনেকুৱা পৰিৱৰ্তন হ'ব। প্ৰথম সামগ্ৰী হ'ল X1। X1 সামগ্ৰীৰ দাম যেহেতু হ্ৰাস পাইছে এতিয়া, তেন্তে বাজেট ৰেখাডাল কি হ'ব, কেনেকুৱা পৰিৱৰ্তন হ'ব। আমি জানো যে যিটো সামগ্ৰীৰ দাম কমে সেইটো আমি বেছিকৈ ক্ৰয় কৰোঁ। ঠিক তেনেকুৱা ইয়াতে চোৱা, প্ৰথম সামগ্ৰী হ'ল X1ৰ দাম যদি কমিছে, তেন্তে আগতকৈ বেছিকৈ ক্ৰয় কৰিম। আগত OB ক্ৰয় কৰিছিলোঁ, এতিয়া OBতকৈ অলপ বেছি। ইয়াতে এটা পইণ্ট দিয়া, ইয়াতে পইণ্টৰ নাম দিয়া C। এতিয়া কি কৰিবা, ইয়াৰ পৰা C লৈকে এটা ৰেখা টানি দিয়া, এইটো হ'ব পৰিৱৰ্তিত বাজেট ৰেখা। চোৱা, প্ৰথম সামগ্ৰীৰ দাম যেতিয়া হ্ৰাস পায়, তেন্তে উপভোক্তাজনে প্ৰথম সামগ্ৰীটো বেছিকৈ ক্ৰয় কৰিব, সেইকাৰণে বাজেট ৰেখাডাল আনুভূমিক দিশত সোঁফালে পৰিৱৰ্তন হ'ব। চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে বাজেট ৰেখাডাল ABৰ পৰা AC লৈ সোঁফালে আনুভূমিক দিশত পৰিৱৰ্তন হৈছে। এইটো গ'ল, 2 নম্বৰটো গ'ল। এতিয়া কুৱেশ্যনত যদি আহে দ্বিতীয় সামগ্ৰীৰ দাম বৃদ্ধি পালে বাজেট ৰেখাৰ কি পৰিৱৰ্তন হ'ব। দ্বিতীয় সামগ্ৰীৰ দাম যদি বৃদ্ধি পায়, দ্বিতীয় সামগ্ৰী X2, আমি জানো X2ৰ দাম যদি বৃদ্ধি পায়, তেন্তে আমি X2 কমকৈ ক্ৰয় কৰিম। যেহেতু দাম বৃদ্ধি পাইছে, কমকৈ ক্ৰয় কৰিম। মানে কিমানখিনি ক্ৰয় কৰিম, আগত OA ক্ৰয় কৰিছিলোঁ, এতিয়া ইয়াতকৈ কম, ধৰি লোৱা এইখিনি। এই তলত এটা বিন্দু দিলোঁ, C বিন্দু দিলোঁ। এতিয়া কি কৰিম, আমি এই Bৰ পৰা এইখিনি এটা টানি দিয়া, জইন কৰি দিয়া, তেন্তে নতুন এটা ৰেখা পালোঁ। এইটো হ'ল পৰিৱৰ্তিত বাজেট ৰেখা।
পৰিৱৰ্তিত বাজেট ৰেখা কেনেকুৱা পৰিৱৰ্তন হৈছে দ্বিতীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ কাৰণে দ্বিতীয় সামগ্ৰীটো কমকৈ ক্ৰয় কৰা হৈছে আগত ও এ ক্ৰয় কৰা হৈছে ইয়াৰ দামটো বৃদ্ধি পোৱাৰ কাৰণে কমকৈ ক্ৰয় কৰিছিল এতিয়া ও সি ক্ৰয় কৰিছে এতিয়া বাজেট ৰেখাটোৰ কেনেকুৱা পৰিৱৰ্তন হৈছে উলম্ব দিশত বাওঁফালে পৰিৱৰ্তন হৈছে তোমালোকে লিখি দিব লাগিব বা কৈ দিব লাগিব এনেকৈ যে দ্বিতীয় সামগ্ৰীৰ দাম যেতিয়া বৃদ্ধি পায় উপভোক্তাজনে দ্বিতীয় সামগ্ৰীটো কমকৈ ক্ৰয় কৰিব সেইকাৰণে বাজেট ৰেখাৰ ঢাল উলম্ব দিশত বাওঁফালে পৰিৱৰ্তন হ'ব চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে বাজেট ৰেখা এ বিৰ পৰা বি সি লৈ পৰিৱৰ্তন হৈছে নেক্সট পৰীক্ষা যদি আহে দ্বিতীয় সামগ্ৰীৰ দাম যদি হ্ৰাস পায় তেন্তে কি হ'ব বাজেট ৰেখাৰ কেনেকুৱা পৰিৱৰ্তন হ'ব ধৰা হল এ বি মূল বাজেট ৰেখা এতিয়া কোৱেশ্চনত দিয়া আছে দ্বিতীয় সামগ্ৰীৰ দাম কমিছে দ্বিতীয় সামগ্ৰী হল x2 আমি জানো যে যিটো সামগ্ৰীৰ দাম কমে সেইটো আমি বেছিকৈ ক্ৰয় কৰোঁ x2 দামটো কি হৈছে কমিছে তাৰ মানে আমি বেছিকৈ ক্ৰয় কৰিম আগত ও এ ক্ৰয় কৰিছিলো এতিয়া ও সি ক্ৰয় কৰিম এইটো আমি জয়েন কৰি দিম নতুন এটা ৰেখা পালো এইটো হল পৰিৱৰ্তিত বাজেট ৰেখা কেনেকুৱা পৰিৱৰ্তন হৈছে দ্বিতীয় সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ ফলত উপভোক্তাই দ্বিতীয় সামগ্ৰীটো বেছিকৈ উপভোগ কৰিব বা বেছিকৈ ক্ৰয় কৰিব সেইকাৰণে বাজেট ৰেখাডাল উলম্ব দিশত সোঁফালে পৰিৱৰ্তন হ'ব চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে মূল বাজেট ৰেখা এ বি উলম্ব দিশত সোঁফালে বি সি লৈ পৰিৱৰ্তন হৈছে পৰীক্ষাত আহিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব চাৰিটা একেলগে নিদিয়ে হয়তো দুটা তিনিটা দিব এনেকৈ যে দ্বিতীয় সামগ্ৰীৰ দাম বৃদ্ধি পালে বাজেট ৰেখাৰ ঢালৰ কেনেকুৱা পৰিৱৰ্তন হ'ব দেখুওৱা নহলে আহিব পাৰে প্ৰথম সামগ্ৰীৰ দাম হ্ৰাস পালে বাজেট ৰেখাৰ কেনেকুৱা পৰিৱৰ্তন হয় দেখুওৱা আশা কৰোঁ তোমালোকে এনেকুৱা কোৱেশ্চন আহিলে পাৰিবা থ্যাংক ইউ ভেৰি মাচ আজি এইখিনিয়ে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলো ষ্টুডেণ্টে উপকৃত হ'ব পাৰে আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ